প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজিয়ে নহয়, আমি টাই আহোম যুৱ পৰিষদ যেতিয়াই জন্ম হৈছিল সেই জন্ম লগ্নৰ পৰাই আমি আহোম জনগোষ্ঠীটোৰ জনজাতিকৰণৰ মৰ্যাদা আমি প্ৰদান কৰিবলৈ অসম চৰকাৰ ভাৰত চৰকাৰক আমি বহুবাৰ আমি আলোচনা বহিছোঁ বা বহুতবাৰ আমি তেখেতলোকক এই ক্ষেত্ৰত জনজাতিকৰণৰ ক্ষেত্ৰত যে জনজাতিটো আহোম জনগোষ্ঠীৰ জনজাতি আৰু লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে কি হ'ব, আমাৰ গোটেই কথাখিনি পুংখানুপুংখভাৱে তেখেতলোকৰ লগত আমি আলোচনা কৰিছোঁ আৰু তেখেতলোকক আমি কৈছোঁ যে অসম বিধানসভাখন যদি জীয়াই থাকিব লাগে, অসম বিধানসভাখন যদি সঁচাকৈ অসমীয়া খিলঞ্জীয়া হাতত থাকিবলগীয়া হয়, তেনেহ'লে কিন্তু অসম বিধানসভাখনৰ থাকিব হ'লে কিন্তু এই আহোম জনগোষ্ঠীৰ লগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যদি মৰ্যাদা প্ৰদান নকৰে, তেনেহ'লে কিন্তু অসম বিধানসভাখন এদিন আমাৰ হাতৰ পৰা অসমীয়া খিলঞ্জীয়া হাতৰ পৰা গুচি যাব। আপোনালোকে চাব যে অসম বিধানসভাখনত আমি এইটো কাৰণে বিচাৰিছোঁ, আমি 4th গ্ৰেড 3rd গ্ৰেড বা পাৰ্চেণ্টেজত কম পাৰ্চেণ্টেজত পঢ়িব শিক্ষা পাঠদান কৰিবৰ কাৰণে আমি অকল বিচৰা নাই। আমি বিচাৰিছোঁ অসম বিধানসভাখনত যেতিয়াই সুৰক্ষিত হ'ব, যিদিনা অসম বিধানসভাখন সুৰক্ষিত হ'ব সেইদিনাখন তেতিয়াই পৰাই আমাৰ থলুৱা এজন মুখ্যমন্ত্ৰী সদায় অসমত খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহ সদায় খিলঞ্জীয়া জনগোষ্ঠীয়ে শাসন আমাৰ অসমীয়া খিলঞ্জীয়া হাতত শাসন থাকিব। আৰু গতিকেলৈ আমি আশা কৰোঁ যে ভাৰত চৰকাৰ অসম চৰকাৰ যদি নিজস্বতাৰে অসম চৰকাৰে সদিচ্ছা থাকিলেহেঁতেন নিশ্চয় ভাৰত চৰকাৰক তেখেতলোকে দাবী জনাব পাৰিলেহেঁতেন যে এই আহোম জনগোষ্ঠীৰ লগত এই 6টা জনগোষ্ঠীক এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰিবৰ কাৰণে কিন্তু তেখেতলোকে হেঁচা প্ৰয়োগ আমি ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কিন্তু হেঁচা প্ৰয়োগ কৰা নাই। যদি নিশ্চয় হেঁচা প্ৰয়োগ কৰিলে তেখেতৰ যদি সদিচ্ছা থাকিলেহেঁতেন এই 6 জনগোষ্ঠীৰ ওপৰত এই 6 জনগোষ্ঠী ভোট লৈ কিন্তু আজি তেখেতে মুখ্যমন্ত্ৰী হৈছে, কিন্তু এই 6 জনগোষ্ঠীৰ ভোট লৈ যি মুখ্যমন্ত্ৰী হয় তেখেতে কিন্তু বহুবাৰ আমাৰ লগত আলোচনা কৰিছে, বহুবাৰ তেখেতে আমাক আস্থা দিছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে চাব মিছা কথা কয়, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিছা কথা কয়। আপোনালোকে জানে আমাক আস্থা দিছে যে 6 মাহৰ পিছত আমি 14 চনৰ ইলেকশ্যনৰ পিছত 6 মাহৰ পিছত যেতিয়া আমাক জনজাতিকৰণৰ মৰ্যাদা দি প্ৰদান কৰিম বুলি কয়, কিন্তু তাৰ পিছতো এই অসম চৰকাৰে বা ভাৰত চৰকাৰে আমাৰ মিছা কথা কৈ মিছা প্ৰলোভন দি আমাক লালিটোপ খুৱাই আমাক ৰাখে। আমি আপোনালোকে বিশ্বাস কৰিব, আপোনালোকে চাওক যে মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যদি কয় যে কিবা এটা কথা কয় তেতিয়া আমি নীৰৱে থাকিবলগীয়া হয়। এইকাৰণে থাকিবলগীয়া হয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয় বুলি আমাৰ দৃঢ় বিশ্বাস থাকে। সেই গতিকেলৈ আমি বিশ্বাস কৰোঁ, কিন্তু বিশ্বাসৰ ক্ষেত্ৰতো তেখেতলোকে যে আমাক প্ৰতাৰণা দেখায় প্ৰতাৰণা কৰায়, গতিকে সেই কথাখিনিত আমাৰ কিছুমান ক্ষেত্ৰত বেয়া লাগে। আপোনালোকে জানে যে আমাৰ ট্ৰাইবেল সংঘৰ লগত আমাক বহাইছে বোলে ট্ৰাইবেল সংঘই 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে আমাৰ ট্ৰাইবেল সংঘই দুখ পায়। চাওক কিছুমান ট্ৰাইবেল সংঘৰ দালাল আছে, কেইজনমান সভাপতি সম্পাদক হৈয়ে থাকে। তো গতিকেলৈ তেখেতলোকে যদি অসম চৰকাৰক অসমখনক ভাৰতৰ লগত বচাব পৰা ক্ষমতা আছে, যে চৰকাৰ আনি দিব যদি ক্ষমতা আছে, তেনেহ'লে তেখেতলোকেই বিজেপি চৰকাৰৰ লগত থাকক। যে আমাৰ ভোট লৈ যাতে অসম চৰকাৰ বা ভাৰত চৰকাৰত হ'ব নালাগে তেনেকুৱা ধৰণৰ মন্তব্য কিন্তু আমি দিবলৈ বাধ্য হ'ম, আৰু ভোট বৰ্জনৰ ক্ষেত্ৰত আমি বাধ্য হ'ম। আমি গাঁৱে গাঁৱে যাম, আমাৰ ভোট কিন্তু তেখেতলোকে নাপাব, এই কথা স্পষ্ট। যদি এই ইলেকশ্যনৰ আগত যদি মোদী চৰকাৰে বা অসম চৰকাৰে যদি আমাক আস্থা আৰু 100% যদি কৈ নিদিয়ে যে তোমালোকৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম, নহ'লে কিন্তু এক পৰিস্থিতি ভয়াৱহ হ'ব। ইতিমধ্যে যোৱাকালি আমাৰ গুৱাহাটী প্ৰেছ মিটত ইতিমধ্যে কথাখিনি হৈ গৈছে, আমাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে, কিন্তু অহাকালিলৈ আকৌ আমাৰ শিৱসাগৰ গোটেইকেইটা আহোম জনগোষ্ঠী সংগঠনে লগ লাগি এখন প্ৰেছ মিট হ'ব, তাতো কিন্তু আমাৰ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা হ'ব। যদিহে আহোমক জনজাতিকৰণ নিদিয়ে তেনেহ'লে কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব, এই কথা কিন্তু স্পষ্ট। নিশ্চিতভাৱে আমি টাই আহোম যুৱ পৰিষদে আমি জন্মলগ্নৰ পৰা জনজাতিকৰণৰ দাবীত কিন্তু আজিলৈকে গণতান্ত্ৰিক পদ্ধতিয়ে আমি অৱলম্বন কৰি আহিছোঁ। এতিয়ালৈকে কিন্তু কোনো ধৰণৰ হিংসাত্মক কিন্তু পৰিস্থিতি এতিয়ালৈকে সৃষ্টি কৰা নাই। কিন্তু অসম চৰকাৰে আৰু ভাৰত চৰকাৰে নিশ্চিতভাৱে আমাক টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কিন্তু আমাৰ এই জনগোষ্ঠীৰ কিন্তু ভাতৃত্ববোধত কিন্তু আঘাত হানা কিন্তু আমি পৰিলক্ষিত হৈছে। তেওঁলোকে নিশ্চিতভাৱে আমাৰ জনজাতিকৰণ কিন্তু আমাৰ ট্ৰাইবেল সংঘক সুধি পিনে নিৰ্বাচনী ইস্তাহাৰত কিন্তু তেওঁলোকে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কিন্তু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়া নাছিলে। কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু ট্ৰাইবেল সংঘ আমাৰ ক্ষেত্ৰত হেঙাৰ হৈ দেখা দিয়াৰ কিন্তু প্ৰধানকৈ কিন্তু অসম চৰকাৰক আমি দুখী সাব্যস্ত কৰিছোঁ। কিয়নো তেওঁলোকে কাৰ বলবৎ কৰিম বুলি কিন্তু তেওঁলোকে কাৰো কিন্তু
কোনো ধৰণৰ অসমৰ কোনো দল সংগঠন বা কোনো ব্যক্তিয়ে কিন্তু মানে সহযোগিতা নোহোৱাকৈ তেওঁলোকে বলপূৰ্বকভাৱে কাজ জাপি দিব বিচাৰিছে। কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া, তেওঁলোকে নিৰ্বাচনৰ আগতে প্ৰতিশ্ৰুতি দিয়া জনজাতিকৰণৰ দাবীত কিন্তু তেওঁলোকে এতিয়া আজি 10 বছৰ হৈ গ'ল, 10 বছৰলৈকে কোনো ধৰণৰ কিন্তু অগ্ৰগতি আমাৰ পৰিলক্ষিত হোৱা নাই। সেয়েহে আমি এইখন বিজেপি চৰকাৰক ভুৱা আৰু মিথ্যাচাৰীৰ আখ্যা দিব বিচাৰিছোঁ। শেহতীয়াকৈ 2024 ইলেকশ্যনত কিন্তু তেওঁলোকে হয়তো নিৰ্বাচনী ইস্তাহাৰটো কিন্তু জনজাতিকৰণৰ বিষয়টো কিন্তু তেওঁলোকে আনিব যে আমাৰ ধাৰণা কিন্তু কম। সেয়েহে আমি শেষবাৰৰ কাৰণে বিজেপি চৰকাৰক সকীয়াই দিছোঁ। আমি জনজাতিকৰণৰ কিন্তু আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰালৈকে কিন্তু আমি তেওঁলোকৰ আমাৰ সংগ্ৰাম স্তব্ধ নহয়। আৰু জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু ট্ৰাইবেল সংঘই আমাক কিন্তু বাধা কৰিবলৈ কিন্তু তেওঁলোকক ট্ৰাইবেল সংঘৰ নেতাসকলকো আমি সকীয়াই দিছোঁ। তেওঁলোকে কিন্তু আমাৰ জনজাতিকৰণৰ হেঙাৰ হৈ বাধা দিব নালাগে। তেওঁলোকে কিন্তু আমাৰ ভাতৃত্ববোধৰ প্ৰতি লক্ষ্য ৰাখি অসমখনক জনজাতীয় ৰাজ্য কৰাৰ স্বাৰ্থত তেওঁলোকে এই 6 জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰি আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াত আমাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ।